নমস্কাৰ। আজি মই বনালোঁ আলু, পাপৰ আৰু কঁঠাল গুটি দি এখন তৰকাৰী। আৰু আমি আগতে সৰুতে মায়ে বনাই দিছিল, আমি খুব ভাল পাইছিলোঁ খাই। আৰু মাজে মাজে ময়ো বনাই থাকোঁ। আজিও বনালোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মাজে মাজে এয়া মই তিলৰ চাটনিৰ কাৰণে এয়া যোগাৰ কৰি লৈছোঁ। তিলখিনি অকণ গৰমাই টেমাতে ঠাণ্ডা কৰি লৈ থৈ দিছোঁ। তাৰপিছত মই এয়া পাপৰ আলুৰ তৰকাৰীৰ কাৰণে কেৰাহীতে অকণ তেল আমি কমাই খাওঁ, সেইটো কাৰণে তেজপাত, জিৰা এনেকৈ দি আদা নহৰু আৰু পিঁয়াজৰ এই পেষ্ট কৰি থৈছিলোঁ যে সেইখিনিও দি পেলাই অলপ পৰ ভাজিলোঁ। ভাজি পেলাই কঁঠাল আৰু আলুগুটি বইল কৰি থৈছিলোঁ মই, এয়া নিমখ এড কৰি দিলোঁ। ইয়াতে এটা বাতিতে হালধি, ধনিয়া গুড়ি আৰু এয়া মিট মছলা অলপ দিলোঁ। দি পেলাই এনেকৈ ধুনীয়াকৈ গোটেইখিনি অকণমান পানী দি পেলাই লৰাই লৈ এইখিনি ইয়াতে ঢালি দিলোঁ। এইখিনি ইয়াত দিয়াৰ পাছত মই গোটেইখিনি অলপ পৰ লৰাই থাকিলোঁ। তাৰপাছত মই কঁঠাল গুটি আৰু আলু যোনখিনি বইল কৰি থৈছিলোঁ সেইখিনিও ইয়াতে এড কৰি দিলোঁ। মই ইয়াত ধুনীয়াকৈ এড কৰি ইয়াতে একেলগে ভাঙি দিছোঁ হেতাৰে। আগতেও ভাঙি ল'ব পাৰিলোঁ হয়, কিন্তু মই কেৰাহীতে ভাঙি দিওঁ। তাতে অলপমান ঘিউ দি দিছোঁ আৰু এতিয়া এনেকৈ ভাজি থকাৰ মাজতে পাপৰখিনিও ভাঙি কৰি দি দিলোঁ। দি পেলাই অলপ পৰ লৰাই ইয়াতে মই পানী ঢালি দিম আৰু গ্ৰেভিকৈ বনাম। পানী দি অলপ পৰ উতল অহাৰ পাছত ইয়াতে কচুৰি মেথি দি দিম। মই তিলৰ চাটনিৰ কাৰণে যোগাৰ কৰিছোঁ। মোৰ পাপৰৰ গ্ৰেভিটো অলম'ষ্ট হৈছেই। এইখিনি অলপ হোৱাৰ পাছত মই কচুৰি মেথি দি দিলোঁ। আজি মোৰ খানা ৰেডি হৈ গ'ল। কেনেকুৱা পালে জনাব।